নমস্কাৰ আজি ভিডিঅ'ত মই ডিসকাস কৰিম যে আপোনালোকে অসমৰ পৰা নেপাল যেতিয়া আপোনালোকে কিবা বস্তু এক্সপোৰ্ট কৰিব খোজে তেতিয়া বৰ্ডাৰ ফৰ্মেলিটিজ কি বা কাস্টম ক্লিয়াৰেন্স কেনেকৈ হয় বা কোনটো ডেলিভাৰী টাৰ্মত আপোনালোকে নৰ্মেলি কাম কৰে বা হেতু কেনেকৈ ইজিলি কৰিব পাৰিব বা ট্ৰাক সাৰ্ভিসৰ লগত কেনেকৈ কন্টেক্ট কৰিব বা ডকুমেন্টেশন কি লাগিব যেতিয়া আপুনি মানে কাস্টম ক্লিয়াৰেন্স কৰে এই গুটেখিনি নলেজ এই ভিডিঅ'টোত আপোনালোকে পাব বুলি আশা কৰিছো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইব আৰু যিসকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব যাতে মই নতুন টপিকৰ ওপৰত কিবা কলে সেইখিনি আপডেট পাব পাৰে এতিয়া আপোনালোকে সেই কাৰণে এক্সপোৰ্টৰ মানে কোৰ্সটো প্ৰ্যাকটিক্যালি শিকাটো দৰকাৰি আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় এক মাহৰ কোৰ্স চলি আছে কন্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া নাম্বাৰ 1 হৈছে যে মোস্ট কমনলি ইউজ ডেলিভাৰী টাৰ্ম বা ইনকো টাৰ্ম বা যেটো ইন্টাৰনেশনাল কমাৰ্শিয়েল টাৰ্ম বুলি কয় হেতু কি ইউজ কৰে যেতিয়া অসমৰ পৰা আপুনি নেপাল মানে এক্সপোৰ্ট কৰিব normally delivered at place DAP এটো ইউজ কৰে আৰু এটোত মানে কি হয় আপোনাৰ গুডস বিলাক বাই ট্ৰাক আপোনাৰ মানে নেপালৰ বায়াৰে যেটো ডেস্টিনেশন দিব যেটো পইণ্টলৈকে তেওঁলোকে ডেলিভাৰী কৰিব কব তালৈকে মানে কৰে এতিয়া নাম্বাৰ 2 হৈছে কাস্টম ক্লিয়াৰেন্স এতিয়া কাস্টম ক্লিয়াৰেন্সত আপুনি এতিয়া আপোনাৰ বস্তুটো অসমৰ পৰা আপুনি পঠালে বৰ্ডাৰেদি পঠালে বৰ্ডাৰত গৈ আপোনাৰ আমাৰ সাইডে আমি কৰিম কাস্টম ক্লিয়াৰেন্স আৰু বায়াৰৰ সাইডে বায়াৰে মানে কাস্টম ক্লিয়াৰেন্স কৰি দিব আৰু কৰাৰ পিছত আপোনাৰ ট্ৰাক মানে বায়াৰে যেটো ডেস্টিনেশন পইণ্ট দিব হেতুলৈকে মানে ডেলিভাৰী হয় আৰু যেহেতু মানে এটো এটা মানে ডিএপি কিয় হয় কাৰণ নেপাল আৰু ইন্ডিয়াৰ মাজত মানে ৰিলেশন ভাল বা ইজিলি আপোনাৰ এটো বহুত সহজ হয় আৰু নেপালৰ বায়াৰে ইম্পৰ্টাৰে এই টাৰ্মতে ম্যাক্সিমাম কাম কৰে এতিয়া ডকুমেন্টস কি লাগিব এখিনি বহুত ইম্পৰ্টেন্ট কথা কাৰণ কেতিয়াবা ডকুমেন্টেশন মিসম্যাচ বা মিসিং হলে তেতিয়া হলে আপোনাৰ হেতু অলপ ডিলে হয় বা টাইম বহুত লাগি যায় গতিকে আপুনি এই ডকুমেন্টস খিনি আগতে তৈয়াৰ কৰিব যেনে ইনভয়েসেস কমাৰ্শিয়েল ইনভয়েসেস পেকিং লিষ্ট ইউএ বিল আৰু যেটো আপোনাৰ কান্ট্ৰি অফ অৰিজিন এনেকুৱা ধৰণৰ আপুনি ডকুমেন্টস খিনি আপুনি আগতে ৰেডি কৰি থব যাতে আপোনাৰ কাস্টম ক্লিয়াৰেন্সৰ সময় কোনো অসুবিধা নহয় কাৰণ আপোনাৰ কিবা এখন সাৰ্টিফিকেট নহলো সেইখিনি উলিয়াবৰ কাৰণে আপোনাৰ টাইম বহুত লাগিব তেতিয়া আপোনাৰ মানে এক্সপোৰ্টৰ প্ৰসেসটো ডিলে হ'ব এতিয়া ট্ৰাক সাৰ্ভিস হৈছে আপুনি এনেকুৱা ধৰণৰ ট্ৰান্সপোৰ্টেশন আপুনি এজেন্সি বা এনেকুৱা মানে কোম্পানীৰ লগত কথা পাতিব যি অসমৰ পৰা নেপাল মানে অলৰেডি তেওঁলোকে কাম কৰি আছে তেওঁলোকে গুটি নলেজ আছে গতিকে তেওঁলোকৰ লগত কথা পাতি এতিয়া আপুনি প্ৰথমে বায়াৰৰ পৰা আপোনাৰ যেটো ডেস্টিনেশনত বায়াৰে আপোনাৰ বস্তুটো দিব তাৰ পিন নাম্বাৰটো লৈ ল'ব আৰু সেই পিন নাম্বাৰটো আপুনি ট্ৰাক সাৰ্ভিসৰ লগত ডিসকাস কৰিব যে হেতু পিন নাম্বাৰত মানে তেওঁলোকে মানে ডেলিভাৰ দিব পাৰিবনে নাই এইখিনি কনফাৰ্মেশন কৰি আপুনি তেতিয়া বায়াৰৰ লগত ইজিলি আপোনাৰ এক্সপোৰ্ট হ'ব কাৰণ ক্ৰছ বৰ্ডাৰ একো প্ৰবলেম নাই আমাৰ ফালে আমি কাস্টম ক্লিয়াৰেন্স কৰিম বায়াৰৰ ফালে বায়াৰে কৰিব গতিকে আপোনাৰ ইজিলি আপোনাৰ কম দিনৰ ভিতৰত এক্সপোৰ্ট হৈ যাব এতিয়া ডিএপি টো কিয় ইউজ কৰে ডিএপি ইউজ কৰিলে মানে আপোনাৰ এতিয়া নেপালৰ মানে বায়াৰৰ কোনো হেডেক নাথাকে বা স্মুথলি ট্ৰেডিং টো হয় যেটো আমাৰ ক্ৰছ বৰ্ডাৰ নিয়াৰেষ্ট আমাৰ কান্ট্ৰি হয় গতিকে আমাৰ ৰিলেশন ভাল গতিকে হেতুত আমাৰ একো প্ৰবলেম নাই আমাৰ সাইডে আমি কাস্টম ক্লিয়াৰেন্স কৰি আপুনি গুডসটো বা ট্ৰাকটো আপুনি মানে তেওঁলোকৰ বায়াৰৰ ফালে বায়াৰে কাস্টম ক্লিয়াৰেন্স কৰি লৈ হেতু যোনটো ডেস্টিনেশন পইণ্ট দিব তাতে হেতু ডেলিভাৰ হয় এতিয়া কোনটো ৰুট ইউজ কৰে তাৰ মানে আপোনাৰ বৰ্ডাৰ কোনটো ইউজ কৰে এতিয়া আমাৰ সাইডে পানী টেংকি ওয়েস্ট বেংগল যেটো আছে তাৰ মানে অসমৰ পৰা সিলিগুৰি হৈ পানী টেংকি যাব আৰু হিফালে মানে তেওঁলোকৰ কাকৰবিটা নেপালৰ বৰ্ডাৰ গতিকে নৰমালি এটো মানে ইয়াতে ইউজ কৰে কিন্তু আপুনি এটো বায়াৰৰ লগত ডিসকাস কৰি ল'ব বায়াৰৰ মানে কোনফালে ইজি হয় বা কোনটো হেৰি হয় নৰমালি অসমৰ পৰা গলে এই ৰুটটোৱে ইউজ হয় আৰু এটোত আপুনি এতিয়া আমাৰ এফালে পানী টেংকি যেটো বৰ্ডাৰ আছে তাতে আমি কাস্টম ক্লিয়াৰেন্স কৰিলো আৰু হিফালে বায়াৰে কাস্টম ক্লিয়াৰেন্স কৰি ইজিলি আপোনাৰ বস্তুটো বায়াৰৰ ডেস্টিনেশনত আপুনি ডেলিভাৰ কৰিব